নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিম সভাপতিৰ বৰণ কেনেকৈ কৰে অথবা সভাপতি বৰণ কাৰ্যসূচীটো কেনেকৈ চলাব লাগে অথবা কেনেকুৱা ধৰণৰ সভাবোৰত সভাপতি বৰণ কাৰ্যসূচীটো থাকে। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল কালি এগৰাকী ব্যক্তিয়ে মোৰ হোৱাটছএপত লিখি দিছে যে সভাপতিৰ বৰণ কাৰ্যসূচীটো মই বুজি পোৱা নাই। ইয়াৰ ওপৰত এটা ভিডিঅ' বনাই দিব অথবা মোক অলপ লিখি দিব হোৱাটছএপত। মই তেখেতকো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সহায় কৰিব বিচাৰিছোঁ আৰু যিসকল ব্যক্তিয়ে এই বিষয়টো নাজানে তেখেতকো মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে জানেই যে মই ভিডিঅ'বোৰ বিশেষকৈ নজনা ব্যক্তিসকলৰ কাৰণে বনাওঁ। যিসকল ব্যক্তিয়ে ধৰক সচৰাচৰ সভা সমিতিত যোৱাৰ লগে লগে নাৰ্ভাছ হৈ পৰে, সকলো কথা পাহৰি যায়, কি ক'ম কি নক'ব এনেকুৱা ধৰণৰ ভাবি থাকে। মই তেখেতসকলক কেনেকৈ আগুৱাই নিব পাৰোঁ, তেখেতসকলে সামাজিক ক্ষেত্ৰখনত কেনেকৈ আগুৱাই যাব পাৰে বা ৰাজনৈতিক ক্ষেত্ৰখনত কেনেকৈ আগুৱাই যাব পাৰে, মই তেখেতসকলৰ কাৰণেহে বিশেষকৈ মই কাম কৰোঁ। এতিয়া আহোঁ মূল কথা যে সভাপতিৰ বৰণ কাৰ্যসূচীটো। এইখিনিতে এটা কথা আপোনালোকে জানি লওক যে সভাপতিৰ বৰণ কাৰ্যসূচীটো মানে সকলো সভা সমিতিত নাথাকে। বিশেষকৈ ধৰক যি স্থায়ী কমিটি আছে, যিকোনো ধৰক সমিতিৰ ধৰক সাপ্তাহিক যি বৈঠক বা মাহিলী বৈঠক বা এনেকুৱা সমিতি আছে, সমিতিৰ যি স্থায়ী সভাপতি থাকে, তেনেকুৱা ধৰণৰ সভাপতি থাকিলে সভাপতি বৰণ কাৰ্যসূচীটো নাথাকে। আমি ডাইৰেক্ট আজিৰ এই সভাখন মানে সভাৰ সভাপতি আসন গ্ৰহণ কৰিবৰ কাৰণে আমাৰ স্থায়ী সমিতিৰ সভাপতি সন্মানীয় অমুক দেৱক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তেনেকুৱা ধৰণৰ সভাবোৰত মানে সভাপতি বৰণ কাৰ্যসূচীটো নাথাকে। কিন্তু যেনেকুৱা ধৰক এদিনীয়া সভা, মই উদাহৰণ দিবৰ কাৰণে ক'লো যে ধৰক গাঁৱত কোনোবা বিচাৰ সভা বা বিভিন্ন বিষয় লৈ পেলাই গাঁৱত কিছুমান বা ৱাৰ্ডত কিছুমান সভা এদিনৰ কাৰণে মানে আহ্বান কৰা হয়। তেনেকুৱা ধৰণত সেই মুহূৰ্তত আমি সভাপতি ৰাইজৰ মাজৰ পৰা আমি মানে বাছনি কৰিবলগীয়া হয়। কোনো স্থায়ী সমিতি নাথাকে। ধৰক এদিনীয়া সভা সমিতি, তাতে যেতিয়া আমি ৰাইজৰ মাজৰ পৰা যেতিয়া আমি সভাপতি বাছনি কৰিম, তেতিয়া আমি সভাপতিগৰাকীক এগৰাকী ব্যক্তিয়ে কি কৰিব লাগিব, প্ৰস্তাৱ আগবঢ়াব লাগিব। প্ৰস্তাৱ সহকাৰে মানে প্ৰস্তাৱ আগবঢ়াব লাগিব, প্ৰস্তাৱ কৰিব লাগিব আৰু এগৰাকী সেই সভাত বহি থকা মানুহে মানে সমৰ্থন আগবঢ়াব লাগিব, সমৰ্থন জনালো। বা ধৰক আজিৰ এই সভাখন মানে পৰিচালনা কৰিবৰ বাবে সভাপতি আসন গ্ৰহণ কৰিবৰ বাবে মই অমুকৰ নামটো মই প্ৰস্তাৱ কৰিলো আৰু সেই সভাত বহি থকা এগৰাকী ব্যক্তিয়ে তেখেতৰ প্ৰস্তাৱ মই সাদৰে সমৰ্থন জনালো। তেতিয়াহে সভাপতিগৰাকী আহি সভাপতিৰ আসন গ্ৰহণ কৰিব পাৰিব। বুজি পালে কথাখিনি? আমি মানে এদিনীয়া কিছুমান একদম আমি যদি মই সহজ ভাষাত কওঁ, এদিনীয়া ধৰক যি সভা সমিতি বা ৰাজহুৱা সভা, গাঁৱৰ এদিনীয়া সভা বা ৱাৰ্ডৰ সভা, যদি আপোনালোকে ৰাইজৰ মাজৰ পৰা যদি সভাপতি যদি আপোনালোকে মানে আসন গ্ৰহণ কৰিবলৈ আপোনালোকে কাৰোবাক অনুৰোধ জনাই প্ৰথমে আপোনালোকে প্ৰস্তাৱ আগবঢ়াব, মানে প্ৰস্তাৱ কৰিব আৰু এগৰাকী ব্যক্তিয়ে সমৰ্থন আগবঢ়াব লাগিব। বুজি পালে কথাখিনি ক্লিয়াৰ হ'ল? মই একেবাৰে কথাখিনি সহজকৈ ক'বলৈ যত্ন কৰোঁ যাতে আপোনালোকে মোৰ কথাখিনি বুজি পায় আৰু এনেকৈ আপোনালোকে সভাপতি বৰণ, আৰু এই কাৰ্যসূচীটোকে সভাপতি বৰণ বুলি কোৱা হয়। এতিয়াৰ পৰা যদি আপোনালোকে ধৰক এনেকৈ যদি ৰাজহুৱা যদি ক'ৰবাত যদি সভা সমিতি আপোনালোকে আহ্বান কৰে, যদি ৰাইজৰ ফালৰ পৰা যদি আপোনালোকে সভাপতি বাছনি কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথমে এগৰাকী ব্যক্তিয়ে কি কৰিব লাগিব, প্ৰস্তাৱ কৰিব লাগিব আৰু এগৰাকী ব্যক্তিয়ে কি কৰিব লাগিব, সমৰ্থন আগবঢ়াব লাগিব। এই বস্তুটো ক্লিয়াৰ হ'ল? এতিয়া আহোঁ সভা সমিতিত যেতিয়া আপোনালোকে থিয় হ'ব, প্ৰথমটো নাৰ্ভাছ নহ'ব। আপোনালোকে যদি নাৰ্ভাছ হয় আৰু এনেকে মানে কথাখিনি বেছি আৰ্টিফিচিয়েল কৰিব নাযাব। আপুনি যদি একো নাজানে, আপুনি ধৰক মঞ্চত যথেষ্ট গণ্যমান্য ব্যক্তি আছে, যথেষ্ট মানুহ বহি আছে, আপুনি ধৰক আৰম্ভণি কৰাৰ আগতেই যদি আপুনি আগমুহূৰ্তত যদি নাৰ্ভাছ হৈ পৰে, তেতিয়াহ'লে নহ'ব। নাৰ্ভাছ নহ'ব, কেৱল সভাত যেতিয়া উপস্থিত হ'ব সভাপতিজনক সম্বোধন কৰিব। সভাপতিজনক সম্বোধন কৰিব। মঞ্চত বহা মানুহখিনিক যদি নাম নাজানে, তেতিয়াহ'লে গণ্যমান্য ব্যক্তিসকল আৰু আজিৰ এই সভাত উপস্থিত শ্ৰদ্ধাৰ ৰাইজ, মই সকলোকে মোৰ শ্ৰদ্ধা নিবেদিছোঁ বা মোৰ সেৱা আগবঢ়াইছোঁ। কথাখিনি কৈ পেলাই আপোনাৰ যি মনৰ ক'বলগীয়া কথা, যেনেকৈ মই আপোনাৰ লগত কথা পাতি আছোঁ, এনেকৈ ধৰণৰ চিম্পুল কাৰোবাৰ লগত যেতিয়া আপুনি ধৰক কথা পাতে, একেবাৰে মানে নৰ্মেলি কথা পাতে, আপুনি নৰ্মেলি কথাবোৰ উপস্থাপন কৰিব চেষ্টা কৰিব। আৰু যিখিনি কথা ক'ব শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিব। আপুনি ফাৰ্ষ্ট টাইমৰ কাৰণে অলপ নাৰ্ভাছ মানে ফিল অনুভৱ কৰিব পাৰে, সেইকাৰণে শ্বৰ্ট কৰি পেলাই আপোনাৰ কথাখিনি শেষ কৰিব। আশা কৰোঁ আপুনি যদি এনেকৈ কথাবোৰ মানে আগবঢ়ায়, ৰাইজেও ভাল পাব আৰু বেছি দীঘলীয়া বক্তব্য এনেও মানুহে আজিকালি বেয়া পায়। আপোনালোকে জানেই যে মই এখন কিতাপ লিখিছোঁ, ভাষণ অভ্যাস, মই স্ক্ৰীণত দি দিছোঁ। আৰু এই কিতাপখন যদি আপুনি পঢ়ে, তেতিয়াহ'লে আপুনি যিবোৰ কথা বিচাৰে, সভা সমিতিত কেনেকৈ মানে কথা আৰম্ভণি কৰিব, কেনেকৈ সম্বোধন কৰিব, মনৰ কথাবোৰ কেনেকৈ প্ৰকাশ কৰিব, এই কিতাপখনত লিখা আছে। অসমৰ বিভিন্ন প্ৰান্তত মোৰ কিতাপখন ৰাইজে আঁকোৱালি লৈছে। যদি আপুনি বিচাৰে, তেতিয়াহ'লে মোৰ এই কিতাপখন অৰ্ডাৰ কৰিব। মোৰ নাম্বাৰ হৈছে 8723909238। এই নম্বৰত যদি যোগাযোগ কৰে, কিতাপখন মই আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত মোৰ কিতাপ
মানুহে অৰ্ডাৰ কৰি নিছে তেখেতসকলে ভাল পাইছে আৰু ফিডবেকো দিছে মই শ্বেয়াৰ কৰি দিছোঁ আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাওক আপোনালোকে গোটেইখিনি কথা জানিবলৈ সক্ষম হ'ব কিবা যদি বিশেষ জানিবলগীয়া থাকে মই ফোন নম্বৰ মই স্ক্ৰীনত দিয়া আছে মই যিখিনি পাৰোঁ আপোনালোকক সহযোগ কৰিম ধন্যবাদ নমস্কাৰ মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ আৰু মোৰ হাতত এখন কিতাপ আছে কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী এইটো কাৰণে মই ভাল কৈছোঁ যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে ভয় লাগে কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে ৰাকেশ দাস ককাইদেউ আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীনত নাম্বাৰটো দিছোঁ সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ধন্যবাদ নমস্কাৰ মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে নমস্কাৰ মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী নমস্কাৰ মোৰ নাম মুকুট আহমেদ মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াৰ নমস্কাৰ মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস এই কিতাপখন পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব ধন্যবাদ নমস্কাৰ মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব এইখিনিয়ে ধন্যবাদ